আৰ্কিঅলজিকেল সাৰ্ভেটো ওয়াল বনাই ৰিমোট নিৰ্মাণ হৈ থকা চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শনৰ পিছত এজনে ৰংঘৰ চাকৰিত এই বস্তুটো ইয়ালৈকে অহা কানেকশ্যন ফাৰ্ষ্ট কথা হ'ল ইয়াতেতো বাউণ্ডাৰী ৱাল নাই এইটো যিটো আমাৰ এক্সিষ্টিং ৰংঘৰ মনুমেণ্ট যিটো এৰিয়া ইয়াৰ পৰা ये लोग जो प्लान है ओरिजिनली ड्राइंग में इस प्लान का साथ ये प्लान दोनों इंटीग्रेट होने से हमारा टोटल सॉल्यूशन आएगा इफ यू যিটো আমি প্ৰকল্পৰ কাম হাতত লৈছিলোঁ তাক পৰ্যবেক্ষণ কৰাৰ বাবে আজি মই শিৱসাগৰলৈ আহিছিলোঁ লগতে যোৱা কিছু মাহৰ পৰা ৰংঘৰত যিটো পানী জমা হোৱাৰ এটা সমস্যাৰ সৃষ্টি হৈছে তাৰ সমাধানৰ বাবেও আমি আজি কথা পাতিছোঁ আৰু মই ভাবোঁ যে অহা এমাহ ডেৰ মাহৰ ভিতৰত আমি এটা স্পষ্টভাৱে পানী ওলাই যোৱা ৰাস্তা এটা নিৰ্মাণৰ কাম হাতত ল'ব পাৰিম যাতে অহা বছৰ এই সমস্যাটো নাথাকে আৰু ৰংঘৰৰ প্ৰকল্পটো মোৰ দৃষ্টিত অহা 16 মাহ 18 মাহৰ ভিতৰত সম্পূৰ্ণ হৈ যাব আৰু গোটেই পৰিৱেশটোৱে পৰিৱৰ্তন হ'ব সঁচা তলাতল ঘৰৰ প্ৰজেক্টটোৰ কথা কোৱা হৈছিল তলাতল ঘৰৰো প্ৰজেক্ট এটাৰ কথা আমি চিন্তা কৰি আছোঁ কিন্তু অলপ সময় লাগিব আমি 2-3টা পৰীক্ষা কৰি আছোঁ যে তলাতল ঘৰ আৰু ৰংঘৰক আমি কেনেকৈ ডিৰেক্টলি কানেক্ট কৰিব পাৰোঁ অকণমান সময় লাগিব কিন্তু সেইটো আমাৰ চিন্তাত আছে আৰু সকলোৱে এটা কথা কৈ আছে ৰাজ্যৰ আপুনি নেতৃত্বত দায়িত্ব কিন্তু আমাৰ নগাঁৱত কেবিনেট হোৱা নাই শিৱসাগৰত হোৱা নাই ঠিক তেনেকৈ 2-4খন নলবাৰীত হ'ল আমাৰ ধুবুৰীত হোৱা নাই কেইবাখনো জিলাত কাৰণ আমি বছৰত 4খন বা 3খন কেবিনেটে বাহিৰত কৰোঁ এইবাৰো বানপানীৰ সময়ত আমি নকৰোঁ বানপানীৰ পিছত 3খন জিলাত হ'ব তাৰ ভিতৰত আমি চাম সমজিলালৈ নিয়া ইয়াতে 2-3টা প্ৰস্তাৱনা দিয়া হৈছে যে এটি ৰোডৰ পৰা ডাইৰেক্ট শিৱসাগৰ টাউনলৈকে যাব পাৰি বা যিটো বৰ্তমানৰ নেশ্যনেল হাইৱে তাৰ পৰা অলপ মাটি লৈ ডিৰেক্টলি আমি পিছফাললৈকে আহিব পাৰোঁ কেইবাটাও বিষয় আজি আমি আলোচনা কৰিছোঁ আপোনালোকৰো যদি কিবা পৰামৰ্শ আছে জিলা আয়ুক্ত মহোদয়ক দিব তেখেতক মই চাবৰ কাৰণে ইতিমধ্যে কৈছোঁ সময়ৰ লগে লগে সকলো হৈ থাকিব খালি বৰ্তমান আৰু আমিও এতিয়া ওৱান ডে মেটচ টাইপ খেলি আছোঁ কাৰণ ইলেকশ্যন আহিছেতো এতিয়া টেষ্ট মেচ খেলা নাই এইকেইটা দিন ওৱান ডে মেটচ খেলি আছোঁ যি ফটক কৰি হৈ যায় সেইটো হাতত লৈছোঁ দেৰিকৈ যিটো হয় এইটো এপ্ৰিলৰ পিছত চিন্তা কৰিম ৰংঘৰৰ সমীপত এটা বৃহৎ প্ৰকল্প আমি হাতত লৈছিলোঁ আৰু তাৰ আধাৰশিলাৰো স্থাপন কৰাৰ মোৰ সৌভাগ্য হৈছিলে 118 কোটি টকাৰ প্ৰথম পৰ্যায়ৰ প্ৰকল্প আৰু ডেফিনেটলি প্ৰকল্পটো শেষ হওঁতে ইয়াৰ পৰিমাণো বাঢ়িব কলেবৰো বাঢ়িব আজি আমি বিশেষকৈ প্ৰকল্পটোত আহিবলগীয়া ৰাস্তাকেইটা ইয়াৰ ড্ৰেইনেজ আৰু প্ৰকল্পটো ৰংঘৰৰ লগত কেনেকৈ সংহত হ'ব পাৰে অৰ্থাৎ ৰংঘৰ চাব কোনোবা আহিলে যাতে পোনে পোনে প্ৰকল্পত আহিব পাৰে বা প্ৰকল্পৰ পৰাও যাতে পোনে পোনে ৰংঘৰত যাব পাৰে সেই সংহতকৰণৰ কামটো আজি আমি আলোচনা কৰিলোঁ ৰংঘৰৰ পৰা পানী নিষ্কাশনৰ বিষয়ে আপোনালোকক মই ইতিমধ্যে কৈছোঁৱে কেইবাটাও কাম আজি আমি হাতত লৈছোঁ আৰু ছেপ্টেম্বৰ অক্টোবৰ মাহত মই পুনৰ শিৱসাগৰলৈকে আহিম তেতিয়া আমি বহুতকেইটা কথা আমি আলোচনা কৰিব পাৰিম আৰু টোটেল আমাৰ যিমানখিনি কাম বিশেষকৈ আৰ্ট ফিলিং আদিৰ কাম ইয়াত সম্পূৰ্ণ হৈছে আৰু মই ভাবোঁ যে অহা মাৰ্চৰ আগতে ই এটা ধুনীয়া গট এটা লৈ ল'ব এনজিচিৰ গোটেই এটা বহল দৃষ্টিভংগীত কথা পাতিব লাগিব আজি খালি মই অলপমান তেলৰ খাতটো যিটো গেছৰ খাত আছিল বন্ধ হৈছিল তাক চাওঁ স্থানীয় মানুহখিনিৰ লগত কথা পাতোঁ তাৰ পিছত ONGCৰ জেনেৰেল কথাখিনিও আমি পাতিব লাগিব আৰু মই এটা সময়ত ONGCৰ প্ৰস্তাৱো দিছিলোঁ যে ONGCটো ONGCয়ে নিজৰ এছেটখিনি অইল ইণ্ডিয়াক দিব লাগে বুলি তেতিয়া অলপ শিৱসাগৰৰ মানুহেও আপত্তি কৰিলে যে নহয় ONGC আছে ONGCয়ে থাকক
কিছুমান ক্ষেত্ৰত কি হয় এটা সময়ৰ পিছত অলপ সাৰ্জিক্যাল ষ্ট্ৰাইক লাগে মেৰামতি কৰি থাকিলে নহয় নতুন চিন্তা আহিব লাগে সেইকাৰণে ইয়াৰ পিছত মই যেতিয়া শিৱসাগৰত থকাকৈ আহিম কথাখিনি পাতিম আপোনাৰ